এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছো। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ যাত্ৰীবাহী বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু দক্ষিণ কামৰূপৰ চৌধুৰী পামত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই বছত খুন্দা মাৰিছে, ফলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। দক্ষিণ কামৰূপৰ চৌধুৰী পামত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰিছে যাত্ৰীবাহী ট্ৰেভেলাৰে। চালকসহ কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে এই পথ দুৰ্ঘটনাত। আৰু আহত যাত্ৰীসকলৰ ভিতৰত আছিল স্কুলীয়া ছাত্ৰী, শিক্ষয়িত্ৰী। গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনাইছো। দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS25AC6169। আহতসকলক ততাতৈয়াকৈ কুন্তলী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। দক্ষিণ কামৰূপৰ চৌধুৰী পামত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰ যাত্ৰীবাহী এখন বাহন দুৰ্ঘটনাত পতিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন যাত্ৰীবাহী ট্ৰেভেলাৰখনত আছিল স্কুলীয়া ছাত্ৰীসহ শিক্ষয়িত্ৰী। আহত হৈছে কেইবাগৰাকীও যাত্ৰী, স্কুলীয়া ছাত্ৰী আৰু শিক্ষয়িত্ৰীসহ কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। স্কুলীয়া ছাত্ৰী, শিক্ষয়িত্ৰী গুৱাহাটী অভিমুখে আহি আছিল সেই ট্ৰেভেলাৰখনত আৰু সেই অৱস্থাতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখনৰ নম্বৰ পুনৰবাৰ জনাম AS25AC6169। আহতসকলক ততাতৈয়াকৈ কুন্তলী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও ঘন কুঁৱলীৰ বাবেই যে এই পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ পাৰে সেয়া সন্দেহ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি আপোনালোকক যেহেতু দৃশ্যাংশ দেখুৱাইছোঁ, এখন হৈছে যাত্ৰীবাহী ট্ৰেভেলাৰখন নিয়ন্ত্ৰণ হেৰুৱাই এইদৰে পথৰ দাঁতিত থকা গছত খুন্দা মাৰিছে। আৰু এই পথ দুৰ্ঘটনাটো কেৱল ঘন কুঁৱলীৰ বাবেও সংঘটিত হৈছে বুলিও বহু লোকে ক'ব খুজিছে, স্থানীয় লোকসকলে ক'ব খুজি। আৰু এই যি পথ দুৰ্ঘটনা, এই পথ দুৰ্ঘটনাত কেইবাগৰাকী যাত্ৰী আহত হৈছে। আহত যাত্ৰীসকলক বৰ্তমান ভৰ্তি কৰোৱা হৈছে, ততাতৈয়াকৈ লৈ যোৱা হয় কুন্তলী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত। যাত্ৰীসকলৰ কেইবাজনৰ যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু যাত্ৰীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ কুন্তলী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। চৌধুৰী পাম গাঁৱত আজি ভয়ানক এটা এক্সিডেণ্ট হৈ যায়। আজি ৰাতিপুৱা কুঁৱলীৰ সময়ত যি স্পীডত গাড়ী আহে, আজি এক্সিডেণ্টটো হোৱাৰ মেইন উদ্দেশ্য কাৰণটো হৈছে আমাৰ ড্ৰাইভাৰ অৰ্থাৎ চালকৰ মৰ্মতলব। সিহঁতে এনেকুৱাকৈ ৰাতিপুৱা কুঁৱলীৰ মাজতো গাড়ী চলায় যাতে ৰাস্তাত আৰু কোনো নাথাকে। সিহঁতৰ সিহঁতে চলাই যাব। যদি ৰাস্তাত মানুহ আছে না গাড়ী, সৰু সৰু গাড়ী আছে, সেইগিলাও সিহঁতে লক্ষ্য নকৰে। আজি যিটো এক্সিডেণ্ট হ'ল, সন্তুলিৰ পৰা গুৱাহাটী অভিমুখে যোৱা গাড়ীখন তীব্ৰবেগী আছিল, যিটো নেকি দুটা গাড়ী দৌৰাদৌৰিকৈ আহি আছিল, কোনে আগত যাব পাৰে তেনেকুৱা এটা কণ্ডিশ্যনত আজি আহি যিটো পিছফালৰ গাড়ীটো গৈ পিনে ৰাস্তাৰ ৰাইট ছাইডত যিটো শিমুলী গছ আছে, সেই শিমুলী গছত লাগি যায়। এনেকুৱা অৱস্থাত গাড়ীৰ বহুতো যাত্ৰীৰ ক্ষতি হয়। আজি মেডিকেললৈ পঠাব লগা হ'ল। ইয়াত ক্ষুদ্ৰ এটা প্ৰাথমিক চিকিৎসা এটা লৈ এম্বুলেঞ্চৰ সহায়ত আমি সন্তুলি মেডিকেলত পঠাই দিলোঁ। কিমানজন আছিল যাত্ৰী? অনুমান গাড়ী ভৰ্তি আছিল যাত্ৰী, তাৰ মাজত 15-16জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আমি গাড়ীখন চালোঁ AS25AC6169। এইটো সন্তলীৰ বাছ। আচলতে চালকজনৰ মইমতালি আছিল নেকি? একচুৱেলি চালকজনৰ মইমতালবী নহ'লে আজি এনেকুৱা দুৰ্ঘটনা নঘটিলেহেঁতেন। কিয়নো মই আগতেই কৈ গৈছোঁ যে যিটো ৰাস্তা আমাৰ একচুৱেলি গাঁৱলীয়া ৰাস্তাত গৰু ছাগলী নানান খেতি পথাৰত মানুহ এইফালৰ পৰা সেইফালেও যাব লগা হয়। সেই ৰাস্তাত ইমান স্পীডত গাড়ী আহি সিহঁতৰ কাৰণে যদি ৰাস্তা খালীও থাকে পাৰ হ'বলৈ ভয় হয়। এনেকুৱা আমাৰ চালকৰ মৰ্মতলবীৰ কাৰণে আজি ক'বলৈ আমি দুখেৰে জনাবলৈ বাধ্য হৈছোঁ যে কলাতলী
অঞ্চলৰ মানে আমাৰ চৌধুৰীৰাম গাঁৱতখনত এটা মানে দুটা ট্ৰেভেলাৰ মানে জিদি কৈ মানে ইহঁতে মানে পাল্লাফালি কৈ মানে গৈ আছিলে গুৱাহাটীমুখে আৰু ইহঁতৰ দুখন ট্ৰেভেলাৰৰ মানে স্কুলৰ যাত্ৰী আছিলে আৰু এইবিলাক মানে আচলতে আমাৰ যিবিলাক ট্ৰেভেলাৰ চালকজনৰ আমাৰ চালকজন আছিলে ভুল সিহঁতে মানে পূৰা মানে সিহঁতে মানে নিজৰ ময়মতালিৰ সিহঁতৰ এক্সিডেণ্ট মানে সিহঁতে কৰি আছে আৰু এই হিচাপত আমি আমাৰ বাছ সংস্থাৰ মানে সন্থাৰ মানে যিবিলাক কৰ্তৃপক্ষ আছে আমি সিহঁতক আমি এটা কৰজৰ অনুৰোধ জনাইছোঁ যে সিহঁতে যাতে যেনে বাছ চালকহঁতক মানে ড্ৰাইভাৰহঁতক অলপ মানে সতৰ্কবাণী কৰি দিয়ে আৰু এই ড্ৰাইভাৰ চালকৰ ক্ষেত্ৰত আমাৰ এইবিলাক আজিকালি বহুত ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে আমাৰ কেইবাজন ছাত্ৰী মেডিকেলত ভৰ্তি কৰিছে আমি শুনা পাই আছোঁ লগতে ট্ৰেভেলাৰ চালকজনো আঘাতপ্ৰাপ্ত হৈছে সিহঁতক মানে আমাৰ সন্তিলা পেচিত মানে ভৰ্তি কৰিছে এই জগতে আমি সন্তিলা আৰক্ষী প্ৰশাসন আমি অনুৰোধ জনাওঁ যে সিহঁতক যাতে আমাৰ প্ৰত্যেকজন বাছ চালকজনক মানে সিহঁতক মানে ভালদৰে চলাবৰ কাৰণে সতৰ্কবাণী কৰি দিয়ে যে আমি জনামতে যে সিহঁতৰ মানে আমি জানো যে কিন্তু সিহঁতৰ বাছ মানে অনুজ্ঞাপত্ৰ আছে বুলি কিন্তু যেতিয়া এক্সিডেণ্ট হয় যেতিয়া কিবা এটা এক্সিডেণ্ট হয় তেতিয়াহে মানে সিহঁতে গম পাওঁ যে আচলতে চালকহঁতৰ বাছ অনুজ্ঞাপত্ৰ নোহোৱা হৈছে তাৰমানে ক'বলৈ